নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 5 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ এবাৰ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোৰ ৰাজনীতিয়ে কৰিব লাগিব গৌৰৱ গগৈয়ে মোৰ ৰাজনীতি কৰিলে 25 বছৰ মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰিব গৌৰৱ গগৈ মোৰ ৰাজনীতিটো কৰিব লাগে মোৰ ৰাজনীতি কৰিলেতো 25 বছৰ মন্ত্ৰী বিধায়ক হৈ থাকিব পাৰে বেলেগ মোৰ ৰাজনীতি সফলতাৰ ৰাজনীতি গতিকে মোৰ ৰাজনীতিহে কৰিব লাগে গৌৰৱ গগৈয়ে মোৰ ৰাজনীতি নকৰিলে বিৰোধীত থাকিব লাগিব গৌৰৱ গগৈ বিৰোধী আসনত বহিব আমি শাসনত থাকিম গৌৰৱ গগৈ যেতিয়ালৈকে কংগ্ৰেছত থাকিব তেতিয়ালৈকে আমাৰ জয় নিশ্চিত গৌৰৱ গগৈ বিৰোধীত থকা মানে বিজেপিৰ জয় নিশ্চিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য গৌৰৱ গগৈক লৈ আৰু লগতে সাংসদ গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ পাৰ্থক্য বুজাই দিলে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ আৰু মোৰ মাজত ৰাজনীতিত আকাশ পাতাল পাৰ্থক্য মুখত সোণৰ চামুচ লৈ জন্ম হৈছে গৌৰৱ গগৈ মই সোণৰ চামুচ লৈ জন্ম হোৱা নাই মই ষ্ট্ৰাগল কৰি ৰাজনীতি শিকিছোঁ গৌৰৱ গগৈৰ পিতৃ মুখ্যমন্ত্ৰী আছিল কিন্তু মোৰ পিতৃ মুখ্যমন্ত্ৰী নাছিল গতিকে মোৰ বাবে ইমান সহজ নাছিল ৰাজনীতি কৰাটো গৌৰৱ গগৈৰ জীৱন সংঘৰ্ষৰ নহয় গৌৰৱ গগৈ বহু শান্তিত জীয়াই আছিল মোৰ ৰাজনৈতিক যাত্ৰা সংঘৰ্ষৰে ভৰা গতিকে গৌৰৱৰ লগত মোৰ কোনো ধৰণৰ পাৰ্থক্য হ'ব নোৱাৰে বহু সংঘৰ্ষৰ মাজেৰে মই মুখ্যমন্ত্ৰী হৈছোঁ অসমৰ গৌৰৱ গগৈৰ পৰিয়ালত এজন ভাৰতীয় আৰু 3জন বাংলাদেশী নাগৰিক আছে কিন্তু মোৰ ঘৰত এজনো বিদেশী নাগৰিক নাই সকলো ভাৰতীয় 2026 চনত যুঁজ হ'ব ভাৰতীয় আৰু বিদেশীৰ মাজত যোৰহাটৰ ফলাফলেহে ভূপেন বৰাক ডুবালে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিক এটা অদৃশ্য শক্তিয়ে কৰবাত নহয় কৰবাত সহায় কৰি থাকে ভূপেন বৰাৰ কাৰ্যকালত কংগ্ৰেছে ভাল ফলাফল দেখুৱাইছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ পঞ্চায়ত নিৰ্বাচনত যোৰহাটক বাদ দি বাকী সকলো ঠাইতে ভাল ফলাফল দেখুৱাইছে কংগ্ৰেছে যোৰহাটৰ বেয়া ফলাফলৰ বাবেহে ভূপেন বৰাই নিজৰ চকী হেৰুৱালে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যাত্ৰা মই অনুসৰণ কৰিব বিচৰা নাই প্ৰথমে আছো তাৰ পিছত কংগ্ৰেছ পিছত আকৌ বিজেপি মই তেওঁৰ দৰে ৰাজনৈতিকভাৱে ইমান ফ্লেক্সিবল নহয় যিফালে ক্ষমতা সেইফালেই তেওঁৰ ভৰি থাকে যোনটো দলত ক্ষমতা থাকে সেইটো দললৈ যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰথম অৱস্থাত আছিল আছো তাৰ পিছত হ'ল কংগ্ৰেছী আৰু এতিয়া হ'ল বিজেপি আকৌ যদি কংগ্ৰেছে চৰকাৰ গঠন কৰে তেতিয়া কংগ্ৰেছলৈ আহিব বিচাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনীতি কৰিব নোৱাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতেই এই প্ৰতিক্ৰিয়া কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছত থকা হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট কোন এইবাৰ কংগ্ৰেছ দলত ওলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট কংগ্ৰেছত আছে হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট কোন এজেণ্ট আছে কংগ্ৰেছৰ ভিতৰে বাহিৰে আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট কংগ্ৰেছৰ সকলো কথা গম পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিতৰুৱা সকলো তথ্য মুখ্যমন্ত্ৰীৰ হাতত আছে কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে কাক কয় সেয়াও জানে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাক সহায় কৰে প্ৰজাই সকলো প্ৰজা আমাৰ লগত আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খুদ এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দলত এতিয়াও আছে বিজেপিৰ এজেণ্ট কি কথা পাতে সকলোবোৰ মই জানো মোৰ এজেণ্ট বহুত আছে কংগ্ৰেছ দলত কংগ্ৰেছৰ ভিতৰুৱা সকলোবোৰ কথা মোৰ কাণত আহে ৰাহুল গান্ধীৰ মিটিঙত কি হয় কি নহয় কি কথা পাতে সেয়াও আমি গম পাওঁ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিবলৈছো ৰাজ্যৰ মুছলমান লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ ঈদৰ পূৰ্বেই অসমৰ মুছলমান ৰাইজৰ বাবে এটা ভাল ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমানে পাব জাতিৰ স্বীকৃতি ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰেই লাভ কৰিব জাতিৰ স্বীকৃতি মুছলমানে অসমৰ মুছলমানে সগৌৰৱেৰে লিখিব পাৰিব জলিখা 600 জাতিৰ পৰিচয় জাতিগত লোকপিয়লৰ পিছতেই এই স্বীকৃতি পাব অসমৰ মুছলমানে খিলঞ্জীয়া অসমীয়া মুছলমানে সন্মানেৰে লিখিব পাৰিব নিজৰ জাতিৰ পৰিচয় মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঈদৰ পূৰ্বেই ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ঈদৰ দিনাই কলা বেজ পৰিধান কৰি মুছলমানে কৰিব প্ৰতিবাদ ঈদৰ দিনাও অসমত হ'ব ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী চৰকাৰৰ অমানৱীয় অসাংবিধানিক নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব অসমৰ মুছলমানে বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ হ'ব এই প্ৰতিবাদ ঈদৰ দিনটোত একমাত্ৰ মুছলমান হোৱাৰ বাবেই আজাদ চৌধুৰীৰ ঘৰ ভাঙিলে বিজেপি চৰকাৰে ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব আজাদ চৌধুৰী এজন খিলঞ্জীয়া মুছলমান নাগৰিক কেৱল আজাদ চৌধুৰীকে কিয় উচ্ছেদ কৰা হ'ল যোৰহাটত বহিৰাগত লোকক কিয় উচ্ছেদ কৰা নহ'ল অসাংবিধানিক অমানৱীয়ভাৱে বিদেশী সজাই মুছলমানক অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে গুৱাহাটী কঁপাই তোলা হ'ব দৰকাৰ হ'লে যন্তৰ মন্তৰতো হিমন্ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা বজৰং দল RSSক লৈ এইবাৰ সৰব হৈ পৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ হিমন্ত চৰকাৰক খিলঞ্জীয়া চৰকাৰ নকয় বুলি হুংকাৰ আন্দোলন ঘোষণা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফাৰ ঈদৰ দিনাই ক'লা বেজ পৰিধান কৰি ওলাই আহিব লাখ লাখ মুছলমান ৰাইজ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা আন এক অভিযোগ RSS বজৰং দলৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমীয়া হিন্দু মানুহে অস্ত্ৰ নিবিচাৰে কিন্তু তথাপিও অস্ত্ৰ দিব খুজিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাতে অসমত 2026 চনৰ পূৰ্বে কিবা এটা সংঘাত লগাব পাৰে RSS বজৰং দলক অস্ত্ৰ যোগান ধৰিবলৈ অস্ত্ৰৰ লাইসেন্স ব্যৱহাৰ কৰিবলৈ দিছে অসমীয়াৰ হিন্দু সুৰক্ষাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া নাই চৰকাৰে বহিৰাগত হিন্দু আৰু বজৰং দলেহে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাবে আবেদন কৰিছে অস্ত্ৰৰ অনুজ্ঞাপত্ৰই অসমৰ থলুৱা জাতি জনগোষ্ঠীলৈ বিপদ মাতিব অসমীয়া হিন্দু মানুহে অস্ত্ৰ বিচৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক বণিক গোষ্ঠীয়ে অস্ত্ৰৰ দ্বাৰা খিলঞ্জীয়াৰ ওপৰত প্ৰভুত্ব চলাব সংখ্যালঘু মুছলমানৰ বিৰোধিতা কৰিবলৈ গৈ অসমক সৰ্বনাশ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা জনগোষ্ঠীক ক্ষতি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মহম্মদ আলী খলিফাৰ এই বিস্ফোৰণ আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে গ্ৰেপ্তাৰ কৰা হৈছে মাটিৰ দালালক এটা দুটা নহয় পাঁচটাকৈ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যত সৰ্ববৃহৎ অভিযান দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীৰ কচুতলিত জনজাতীয় বেল্টৰ ভূমি কিনা বেচাত জড়িত দালালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সোণাপুৰত গ্ৰেপ্তাৰ দালাল ফৰিদুদ্দিন চৌধুৰী গিয়াছ উদ্দিন আলী আহমেদ ইমাম আলী হাছান আলী একাশ আলী নামৰ অন্য দুই দালালকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই আৰক্ষীৰ জালত দুদৰ্শ দালাল কেইটা মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীৰ সৰ্ববৃহৎ অভিযান দেখিবলৈ পোৱা গৈছে আন এটা বিগ ব্ৰেকিং নিউজ অসমীয়া যুৱ মঞ্চই 50জনকৈ সৈনিক দিব মিয়া খেদিবলৈ মিয়া বাংলাদেশী থাকিলে অসম ৰক্তাক্ত হ'ব অসমৰ সকলো অপৰাধীয়ে হৈছে মিয়া মুছলমান ৰাইজ অসমৰ পৰা মিয়া বাংলাদেশী পুলিয়ে পোখাই উভালি পেলাব লাগিব আকাশ শইকীয়া অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা এই হুংকাৰ দিয়া হৈছে এবাৰ অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা এক বিশেষ সংবাদমেল অনুষ্ঠিত কৰা হৈছিল আজিৰ দিনটোত আৰু এই সংবাদমেলতেই আকাশ শইকীয়াই এইদৰে মিয়া খেদাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিগৰাকী মিয়াক খেদিব লাগিব অসমৰ পৰা যদি অসমত মিয়া বাংলাদেশী থাকে তেন্তে অসম ৰক্তাক্ত হৈ যাব বুলি হুংকাৰ প্ৰদান কৰিছে মন্তব্য আছে মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিছো কথা ক'ব বিচাৰিছো যে অসমীয়া যুৱ মঞ্চই আপোনাক সম্পূৰ্ণ সহযোগিতা কৰিব প্ৰত্যেক জিলাৰ পৰা আমাৰ 50জনকৈ সৈনিক আপোনাক দিব আপুনি এই মিয়া যিয়ে মিয়াসকল আছে বাংলাদেশী মিয়াসকল আছে খেদি পঠিয়াওক আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ঈদত কুৰবানী দিলে গ্ৰেপ্তাৰৰ ভাবুকি বিজেপি মন্ত্ৰীৰ এইখন পাকিস্তান নহয় ইয়াত শৰীয়ত আইন নচলিব এইবাৰ ঈদত যদি মুছলমান লোকে কুৰবানী দিয়ে সেই মুছলমান লোকৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব কুৰবানী দিলে জেলত ভৰাই দিয়াৰ হুংকাৰ প্ৰদান কৰিছে বিজেপিৰ মন্ত্ৰীয়ে ঈদৰ প্ৰাকখনত বিজেপি নেতাই মুছলমানক দিলে এই ভাবুকি তাৰ পিছতেই নতুন বিতৰ্ক আৰম্ভ হিন্দু লোকে বাস কৰা এলেকাত কুৰবানী দিলেই ব্যৱস্থা গ্ৰহণৰ হুংকাৰ বিজেপি মন্ত্ৰীৰ এইখন পাকিস্তান নহয় এইখন আমাৰ হিন্দু ৰাষ্ট্ৰ হয় ইয়াত শৰীয়ত আইন নচলে ইয়াত আম্বেদকাৰৰ আইনহে চলে বুলি মন্তব্য বিজেপিৰ মন্ত্ৰীজনৰ আমাৰ হিন্দুত্ব চৰকাৰে একশ্যন ল'ব কাকো ৰেহাই নিদিব কোনেও কৰিব নোৱাৰিব কুৰবানী মহাৰাষ্ট্ৰৰ বিজেপি নেতা নীতিশ ৰাণায়ে কৰিলে এই মন্তব্য জোৰ জবৰদস্তি মহাৰাষ্ট্ৰৰ ঠায়ে ঠায়ে কুৰবানী নিদিবলৈ সকিয়নি প্ৰদান কুৰবানী দিলে জেলত ভৰাই দিয়াৰ হুংকাৰ বিজেপি মন্ত্ৰীৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পৰ্টেলত ৱাকফৰ সম্পত্তি পঞ্জীয়ন নকৰিব ৱাকফ উম্মিদ পৰ্টেলৰ জৰিয়তে কোনেও সম্পত্তি
পঞ্জীয়ন নকৰিব কেন্দ্ৰীয় চৰকাৰৰ ৱাকফ উম্মিদ পৰ্টেলৰ বিৰুদ্ধে সৰব জমিয়ত উলেমা আদালতৰ সিদ্ধান্ত নোপোৱালৈকে পৰ্টেলত ৱাকফৰ সম্পত্তি পঞ্জীয়ন নকৰিব ৱাকফ উম্মিদ পৰ্টেলৰ তীব্ৰ বিৰোধিতা AIMPLBৰ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ দাবী ইয়া সম্পূৰ্ণ অবৈধ কেন্দ্ৰীয় চৰকাৰৰ ৱাকফ উম্মিদ পৰ্টেলক অবৈধ আখ্যা দিছে মুছলিম পাৰ্চনেল ল বৰ্ডে ইয়া সম্পূৰ্ণ অবৈধ আৰু উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা কৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পৰ্টেলত ৱাকফৰ সম্পত্তি পঞ্জীয়ন নকৰিবলৈ আহ্বান জনাইছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ ফালৰ পৰা বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ জৰুৰী আপডেট আহি পৰিছে ৱেডাৰ আপডেট সাৱধান হৈ যাওক পুনৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে নিশা পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে অসমত সাৱধান হৈ যাওক সতৰ্ক হৈ থাকক কিয়নো পুনৰবাৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে নিশাৰ পৰা বতৰে দিছে ভয়ংকৰ ইংগিত বানৰ বাবে 9টাকৈ বৃহৎ এলাৰ্ট জাৰি কৰা হৈছে সাৱধান হৈ থাকক সতৰ্ক হৈ থাকক নৈপৰীয়া ৰাইজ ভয়ংকৰ হ'ব পৰিস্থিতি অসমৰ 20খনকৈ নদীৰ বাবে ভয়ংকৰ সতৰ্কবাণী বতৰে ল'ব অধিক ভয়ংকৰ ৰূপ হ'ব বানৰ প্ৰলয় বিপদজনক ৰূপত বাঢ়ি গৈছে বৰাকৰ 5খনকৈ নদী সোণকু শিলচৰৰ বৰাক নদী বদৰপুৰ ঘাট আগন্তুক 6 দিনলৈ বতৰে ল'ব অধিক ভয়ংকৰ ৰূপ বিপদসীমাৰ ওপৰেৰে বৈ আছে অসমৰ বহুকেইখন নদী দিহিং ধলাৰ লোহিত ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ খোৱাঙৰ বুঢ়ী দিহিঙে লৈছে ভয়ংকৰ ৰূপ সকলোকে সাৱধান সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে অসমৰ প্ৰায়সমূহ নদীৰ ওপৰেৰে এতিয়া বৈছে পানী আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ভূমিকম্পত পাকিস্তানত হাহাকাৰ ভূমিকম্পৰ সময়ত নিলজ্জ পাকিস্তানত আজব ঘটনা এইবাৰ সংঘটিত হৈছে ভূমিকম্পৰ সময়তেই সৃষ্টি হোৱা খোৱাদোৱাত জেলৰ পৰা পলাল 216 কয়দী সামান্য ভূমিকম্পতেই কৰাচীৰ কাৰাগাৰৰ দেৱালত মিলিলে ফাট দেৱালত ফাট মেলাত কাৰাগাৰখনৰ 500 কয়দীৰ মাজত লাগিল খোৱাদোৱা আতংকৰ মাজতেই নিজৰ কোঠাৰ তলা ভাঙি পলাল কয়দী পাকিস্তানৰ জেলৰ পৰা কাশ্মীৰৰ দাবী কৰা পাকিস্তানৰ নিলজ্জ চৰিত্ৰই বিশ্বৰ সন্মুখত লজ্জানত কৰিছে পাকিস্তানক ঘটনাৰ পিছতেই কাৰাগাৰৰ অধ্যক্ষৰ নিৰ্লজ্জ স্বীকাৰোক্তি ইয়া নিৰাপত্তাৰক্ষীৰ ভুল নহয় যি হৈছে প্ৰাকৃতিক দুৰ্যোগৰ বাবে শেষ হৈছে কয়দী পলায়নৰ অৱস্থাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলীচালনা কৰে আৰক্ষীয়ে শূন্যলৈ চলোৱা গুলীত নিহত এক কয়দী আহত 2 জেল বিষয়া সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আৰু কেইবাটাও ভয়ংকৰ অপৰাধত অভিযুক্তই পলায়ন কৰে জেলৰ পৰা আন এটা গুৰুত্বপূৰ্ণ খবৰ পাহাৰ কাটি বিপদত ইউএছটিএমক লৈ এইবাৰ আহি গ'ল উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এক বিশেষ জাননী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে গুৱাহাটী কৃত্ৰিম বানৰ বাবে জগৰীয়া কৰিছিল ইউএছটিএমক আৰু পাহাৰ কাটি বিপদত ব্যাগুম অট্টালিকা বনোৱা ইউএছটিএম সৰ্বোচ্চ ন্যায়ালয়ৰ ৰুখত এইবাৰ ইউএছটিএম পৰিছে দিয়া হৈছে জাননী যোৰাবাটত পাহাৰ কাটি কৃত্ৰিম বান সৃষ্টি কৰা ইউএছটিএমলৈ আহিল সুপ্ৰিম কোৰ্টৰ জাননী ইউএছটিএমৰ এই কাণ্ডক লৈ তদন্ত চলাব সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা ইউএছটিএমৰ এই কাণ্ডৰ বিৰুদ্ধে একমতত উপনীত হৈছে অসম আৰু মেঘালয় চৰকাৰ ইউএছটিএমৰ পাহাৰ কটা কাৰ্য চাবলৈ গুৱাহাটীলৈ আহিব সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ কমিটি ইউএছটিএমক লৈ এইবাৰ ন্যায়ালয়ে ঘোষণা কৰিছে নিজাববীয়া তদন্ত আৰু ন্যায়ালয়ৰ জাননীৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ পাহাৰ কাটি বিপদত ব্যাগুম অট্টালিকা বনোৱা ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হক সৰ্বোচ্চ ন্যায়ালয়ৰ ৰুখত এইবাৰ ইউএছটিএম ইউনিভাৰ্চিটি আন এটা বিগ ব্ৰেকিং নিউজ আপুনি যদি ফেচবুক ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ফেচবুক ইউজাৰ্ছসকল এতিয়া পৰিব বিপদত বন্ধ হৈ যাব অসমৰ হাজাৰ হাজাৰ ফেচবুক একাউণ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে আৰম্ভ কৰিছে একশ্যন আপত্তিজনক পোষ্ট আৰু মন্তব্য দিলেই হ'ব গ্ৰেপ্তাৰ ফেচবুক ইউজাৰ্ছসকলক লৈ কঠোৰ হৈ পৰিছে অসম চৰকাৰ অসমত আছে হাজাৰ হাজাৰ বাংলাদেশ আৰু পাকিস্তানৰ ফেচবুক ইউজাৰ এই ইউজাৰবোৰে অনবৰতেই কৰি আছে পাকিস্তানক সমৰ্থন কৰি আছে ভয়ংকৰ পৰিকল্পনা অসমৰ বাবে এয়া এক ভয়াৱহ খবৰ অসমৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত ফেচবুকৰ জৰিয়তে নিজৰ মতামত ৰাখে বাংলাদেশী লোকে অসমৰ নিৰ্বাচনৰ ওপৰত 2000 ফেচবুক একাউণ্টে বিভিন্ন ধৰণৰ মন্তব্য কৰি আছিল আৰু সেই ফেচবুক একাউণ্টৰ বিৰুদ্ধে ইতিমধ্যেই তদন্ত ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এই ভয়ংকৰ তথ্য এই একাউণ্টসমূহৰ ওপৰত নিজৰ নজৰ ৰাখিছে আৰক্ষীয়ে
পৰৱৰ্তী খবৰ এজাক বৰষুণতেই পুনৰ ডুবিল গুৱাহাটী মহানগৰী হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰবাসীৰ এজাক বৰষুণতেই পুনৰ আজি কৃত্ৰিম বান দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত এজাক বৰষুণতেই ডুবিল গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত বাস কৰা সৰ্বসাধাৰণ ৰাইজৰ জলমগ্ন অনিল নগৰ নবীন নগৰ ৰাজগড় ৰাজপথ এককাল পৰ্যন্ত পানীত কক বকাইছে এতিয়া গুৱাহাটী মহানগৰবাসীৰ ৰাইজে স্মাৰ্ট চিটি গুৱাহাটীত পুনৰবাৰ কৃত্ৰিম বানপানী দেখিবলৈ পোৱা গৈছে এজাক বৰষুণতেই গুৱাহাটীত এই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আজিৰ দিনটোত এটা বিগ ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে ৰাজ্য কঁপাই যোৱা ধিংকাণ্ডৰ অভিযুক্তৰ জামিন লাভ মুকলি আকাশৰ তললৈ ফৰিদুল গুলাব উদ্দিন সমগ্ৰ অসম কঁপোৱা যি ধিংকাণ্ডৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল সেই ধৰ্ষণ কাণ্ডৰ অভিযোগত যি দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল সেই দুজন অপৰাধীয়ে ইতিমধ্যে জামিন লাভ কৰিছে ৰাজ্য কঁপোৱা ধিংকাণ্ডৰ অভিযুক্তই পালে জামিন উপযুক্ত প্ৰমাণ নথকাৰ বাবে 9 মাহতেই জামিন পালে ধিংকাণ্ডৰ অভিযুক্তই টিউচনৰ পৰা উভতি অহা যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড কৰা দুই অভিযুক্তক জামিন আদালতৰ অভিযুক্ত গুলাব উদ্দিন আৰু ফৰিদুল ইছলামৰ জামিন মঞ্জুৰ আৰক্ষীৰ জিম্মাত পানীত পৰি মৃত্যু হৈছিল ঘটনাৰ মূল অভিযুক্ত তফজ্জুল ইছলামৰ জেলত দিন কটোৱা দুৰ্বৃত্তক জামিন দিলে নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে 6 ছেপ্টেম্বৰত নগাঁও আৰক্ষীৰ হাতত আত্মসমৰ্পণ কৰিছিল দুই অভিযুক্তই পক্সোৰ 179/24 নম্বৰ গোচৰত জেললৈ পঠোৱা হৈছিল অভিযুক্ত কেইটাক ৰাজ্য কঁপোৱা ধিংকাণ্ডৰ অভিযুক্তই পালে জামিন